হেৰ অসমীয়া জনজাতি চাচোন এবাৰ ভাবি সকলোৱে যদি যায় পাহৰি কোনেনো দিব চিনাকি চাচোন এবাৰ ভাবি কোতেনো হেৰাল আজি কাৰ প্ৰৰোচনা কৰি অৱহেলিত জননেতা ভীমবৰ দেউৰী নাই নাই আজি নাই 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 ভীমবৰ দেউৰী কিয় নাই নাই আজি নাই 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 ভীমবৰ দেউৰী হেৰ অসমীয়া জনজাতি চাচোন এবাৰ ভাবি সকলোৱে যদি যায় পাহৰি কোনেনো দিব চিনাকি (1933 চনত প্ৰতিষ্ঠা হোৱা অসম ট্ৰাইবেল লীগৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভীম বৰদেউৰী। ব্ৰিটিছ সাম্ৰাজ্যৰ ষড়যন্ত্ৰক মষিমূৰ কৰি অসম তথা অসমীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ অৰ্থে তেখেতে লৈছিল প্ৰবল ভূমিকা। তেখেতৰ এই হস্তক্ষেপত অসম পূব পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা বাদ পৰিছিল। তেনে মহান নেতা কাজী পাহৰণিত ঠেলি কৃতিত্ব দিছো কামি চাচোন নিজক সুধি চাচোন এবাৰ ভাবি ক'তনো হেৰাল আজি কাৰ প্ৰৰোচনা কৰি অৱহেলিত জননেতা ভীমবৰ দেউৰী নাই নাই আজি নাই 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 ভীমবৰ দেউৰী কিয় নাই নাই আজি নাই 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 ভীমবৰ দেউৰী হেৰ অসমীয়া জনজাতি চাচোন এবাৰ ভাবি সকলোৱে যদি যায় পাহৰি কোনেনো দিব চিনাকি (1945 চনতেই অনুধাৱন কৰিছিল ভীমবৰ ডাঙৰীয়াই একতা আমাৰ নাথাকিলে নিজৰে ভেটি আমি নিজেই হেৰুৱাম। সেয়েহে সমগ্ৰ উত্তৰ পূবৰ জনজাতিসকলক লৈ গঢ়িছিল এটি নতুন ৰাজনৈতিক দল। জনজাতিৰ বাবে কৰিছিল ভূমি সংৰক্ষণ, জনজাতি নিবনুৱাক দিছিল সংস্থাপন। কেৱল সেয়াই নহয়, উত্তৰ পূব তথা জনজাতিৰ উন্নয়নৰ স্বাৰ্থত আজীৱন ব্ৰতী আছিল এইগৰাকী আই অসমীৰ ভূমিপুত্ৰ মহান জননেতা ভীমবৰ দেউৰী। তেনে মহান নেতা কাজী আহচোন সবে মিলি হৃদয়ৰে লৈ আকৌ